জড়িত সন্মানীয় বিষয়ববীয়া তথা সদস্যসকল আৰু এই মহাসভাৰ বিশেষভাৱে উপদেষ্টা সন্মানীয় উপদেষ্টা মণ্ডলী আৰু আজি বিশেষ এই মহৎ অনুষ্ঠানটোত সমবেত হোৱা বিভিন্ন প্ৰান্তৰ পৰা অহা সদাশয় ধৰ্মপ্ৰাণ ৰাইজ, ইয়াৰ স্থানীয় ভকত বৈষ্ণৱবৃন্দ আৰু আজি মঞ্চত উপস্থিত বিভিন্নজন গণ্যমান্য আৰু বিজ্ঞ ব্যক্তিসকল, আমি প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসম নামঘৰ মহাসভা এটা নতুনকৈ জন্ম হোৱা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ লগত জন্মলগ্নৰে পৰা আমি অলপ হ'লেও ইফাল সিফাল কৰি অকণমান জড়িত হৈ আছোঁ। যিহেতু অনুষ্ঠানটো আৰম্ভণিৰ পৰাই মই কিবা এটা মনে প্ৰাণে ভাল পাবলৈ ধৰিলোঁ, কাৰণ মই দেখিলোঁ যে নামঘৰ মহাসভাৰ এটা সুদূৰ প্ৰসাৰী চিন্তা আছে, যিটোৱে আমাৰ সমাজখনৰ এটা দিশ দৰ্শন কৰিব, সমাজখনক এটা পৰিশীলিত দৃষ্টিত আগবঢ়াই লৈ যাব। এই কথাখিনিয়ে মোক খুব আকৰ্ষিত কৰিলে আৰু যিসকল সভাপতিকে প্ৰমুখ্য কৰি যিসকল জড়িত হৈ আছে, মূল কেন্দ্ৰীয় সমিতিত আছে, প্ৰায়সকলৰ লগতে মোৰ এটা নিবিড় সম্পৰ্ক আছে। সেইফালৰ পৰাও মই খুব সুখী হৈছোঁ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ, আৰু মই কৈছোঁ সেই লক্ষ্য উদ্দেশ্যখিনি তেখেতসকলৰ জানি, গতিকে এই অনুষ্ঠানটোৰ সেই লক্ষ্য উদ্দেশ্যৰ লগত মই যদি নিজকেও সহযোগ কৰিবলৈ পাওঁ বা নিজে ইয়াত যদি অকণমান হ'লেও মই কিবা অকণমান নিজৰ ফালৰ পৰা সঁহাৰি জনাব পাৰোঁ, তেতিয়াও মই নিজে ধন্য হ'ম বুলি মই ভাবি এই অনুষ্ঠানটোৰ লগত মই জড়িত হৈ সকলোলৈকে মই অনুষ্ঠানৰ কৰ্মী বিষয়ববীয়া পুনৰবাৰ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া মূল কথা হ'ল যে নামঘৰ, আপোনালোকে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰিলে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই সমগ্ৰ নৱবৈষ্ণৱ যিটো আন্দোলন, যিটো আমি ভক্তি আন্দোলন বুলিও কওঁ, যিটো আন্দোলনৰ প্ৰধান কেন্দ্ৰ বা কক্ষ আছিল এই নামঘৰ। গতিকে নামঘৰক কেন্দ্ৰ কৰিয়েই ডেৰাই ব্যক্তি আৰু সমাজ সংস্কাৰৰ নৱজাগৰণৰ শুভাৰম্ভ কৰিছিল আৰু অসমৰ জনগণক একোটা বিশুদ্ধ ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতিৰে শক্তিমন্ত কৰাৰ তেখেতে যি প্ৰক্ৰিয়া লৈছিল, সেই প্ৰক্ৰিয়াটো মহাপুৰুষে এই নামঘৰ মজিয়াৰ পৰাই আৰম্ভ কৰিছিল। গতিকে মহাপুৰুষজনাৰ এই বৈষ্ণৱ ধৰ্মৰ যিটো গতি, সেই গতিটোত নামঘৰৰ যি ব্যৱস্থা তেখেতে দিলে বা নামঘৰৰ যিখন মজিয়া, সেইখন মজিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু যি নামঘৰ আজি আমাৰ অসমৰ যিমান অসমীয়া সমাজ আছে, প্ৰত্যেকতে সৰুকৈ হ'লেও ডাঙৰকৈ হ'লেও এটা আমাৰ উপাসনাৰ থলী হিচাপে নামঘৰ আজি সৃষ্টি হ'ল। আৰু এই নামঘৰ গুৰুজনাই অকল উপাসনাৰ থলীয়ে কৰি ৰখা নাছিল, ইয়াৰ যিটো সুকুমাৰ কলা, সেই সুকুমাৰ কলা বৈচিত্ৰৰ মাজত এক নৈতিক, আধ্যাত্মিক আৰু সামাজিক শিক্ষাৰ কৰ্ষণথলী হিচাপে তৈয়াৰ কৰিব। গতিকে
মই বেছি দীঘলীয়া নকৰোঁ। আমাৰ আলোচকসকল আছে, ইয়াৰ পিছত তেখেতসকলে যি আজি আলোচনা চক্ৰ আৰম্ভ হ'ব, তেখেতসকলৰ নিজৰ অনুভৱ, নিজৰ মতামত আগবঢ়াব। গতিকে মই এই দিশত বেছি আৰু আপোনালোকক কৈ মই দীঘলীয়া কৰিবলৈ বিচৰা নাই, সময়ৰ প্ৰতিও লক্ষ্য ৰাখিব লগা হৈছে। গতিকে মই এটাই কওঁ যে গুৰুজনাই দি যোৱা এই নামঘৰ যি ভূমিকা, সেই ভূমিকা আগতেও আছিল, এতিয়াও আছে আৰু পিছলৈও থাকিব। গতিকে মুখৰ ওপৰত ক'বলৈ গ'লে যে অসমৰ নামঘৰ যি গুৰুজনাই দি থৈ গ'ল, সেয়া আমাৰ এক প্ৰাণ আৰু আমাৰ অসমীয়া জাতিৰ এক মেৰুদণ্ড স্বৰূপ বুলি ক'ব লাগে। গতিকে মই বেছি দীঘলীয়া কৰিবলৈ বিচৰা নাই, আকৌ কৈছোঁ মই আমাৰ পিছৰ বক্তাসকলে এই বিষয়ত সুন্দৰভাৱে তেখেতসকলে বিশ্লেষণ কৰিব। কিন্তু এতিয়া মূল কথা হ'ল, আজি নামঘৰ মহাসভাৰ যিটো লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যটোত কিন্তু অসমৰ নামঘৰসমূহে কিন্তু সঁহাৰি জনাব লাগিব। আৰু মই যি শুনিছোঁ যে যেতিয়াই তেখেতসকলে যাত্ৰা আৰম্ভ কৰিছে নামঘৰ মহাসভাক লৈ পেলাই বিভিন্ন প্ৰান্তলৈ, বিভিন্ন গাঁৱলৈ গৈছে, বিভিন্ন সমাজক লগ কৰিছে, সকলোৱে কিন্তু খুব মনে প্ৰাণে কথাখিনিও লক্ষ্য উদ্দেশ্য শুনিছে আৰু সকলোৱে খুব সুন্দৰভাৱে আপোনালোকে এইটো এটা উদ্দেশ্য লক্ষ্য লৈ নামঘৰ মহাসভাৰ যিটো সৃষ্টি এইটো কৰিলে, তাৰ কাৰণে আমি খুবেই সুখী হৈছোঁ। আৰু এতিয়াই নহয়, এইটো আগতেও হ'ব লাগিছে, এনেধৰণেও মন্তব্য কৰিছে, যিখিনি মই জানিব পাৰিছোঁ তেখেতসকলৰ পৰা। গতিকে আমি এই নামঘৰক কেন্দ্ৰ কৰি বা এই নামঘৰৰ যিটো আমাৰ পৰম্পৰাগত নামঘৰৰ উপাসনা থলীকে আদি কৰি ইয়াত যিখিনি আমাক গুৰুজনাই আদৰ্শ দেখুৱাই থৈ গৈছে যে নামঘৰ অকল উপাসনাৰ থলীয়ে নহয়, ই কলা সংস্কৃতিৰে পৰিপূৰ্ণ কৰি তেখেতে ইয়াৰ পৰাই সকলো বৈষ্ণৱ ধৰ্মত প্ৰচাৰ কৰি গৈছে, যিখিনি আমি আজি আমাৰ গুৰুজনাই দিয়া নৃত্য গীত বাদ্য বুলি আমি কওঁ। গতিকে সেইকাৰণে আমি অসমীয়া সমাজে এই নামঘৰৰ মজিয়াখনত আমি যদি ব্যক্তি সমাজ পৰিশীলিতৰ কাৰণে চিন্তা কৰি যদি আমি তাক অগ্ৰভাগ দিওঁ, সমাজৰ নামঘৰক যদি আমি বিশেষভাৱে দৃষ্টিৰে চাওঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মও আমি সেইটো দেখুৱাব লাগিব। উঠি অহা নৱপ্ৰজন্মও মই যিটো বুজিছোঁ বা মই ভাবোঁ যে নৱপ্ৰজন্মৰ যিটো আমি কৈ থাকোঁ যে তেওঁলোকৰ নৈতিক স্খলন হৈছে, তেওঁলোকে মূল্যবোধ যিটো থাকিব লাগে তাৰ পৰা আঁতৰি গৈছে। আৰু মই ভাবোঁ যে এই নামঘৰ সভাত যদি সকলো নামঘৰ একত্ৰিত হৈ এখন উমৈহতীয়া মঞ্চত আমি যদি একত্ৰিত হওঁ, তেতিয়া বিভিন্ন প্ৰকাৰে আমাৰ সমাজৰ আধ্যাত্মিক, বৌদ্ধিক, শৈক্ষিক, নৈতিক গোটেইখিনি আমাৰ এটা সুকীয়া আলোচনাৰে এটা ভৱিষ্যতৰ এটা সুন্দৰ দিগন্তলে বা সুন্দৰ এটা আমি ভৱিষ্যত দেখিবলৈ পাম। গতিকে এই দিশত আমি সকলো এই নামঘৰ মহাসভাৰ লগত সহযোগিতা দিব লাগে বুলি মই ভাবোঁ আৰু আহ্বানো জনাইছোঁ। আৰু মই ভাবোঁ এইটো সুদূৰ প্ৰসাৰী এটা আমাৰ এটা কাম হ'ব বা সুদূৰ প্ৰসাৰী এটা হ'ব আমাৰ এই অনুষ্ঠানটোক লৈ পেলাই, মহাসভাক লৈ। গতিকে মই পুনৰবাৰ আপোনালোকক সেই আহ্বান জনাই মই এতিয়া যিখন স্মৃতিগ্ৰন্থ, সেই স্মৃতিগ্ৰন্থখনলৈ যাবলৈ বিচাৰিছোঁ। স্মৃতিগ্ৰন্থখনৰ এই অনুষ্ঠানটো নামঘৰ মহাসভাৰ লগত সংগতি ৰক্ষা কৰি এইখন প্ৰকাশ কৰিছে। গতিকে ইয়াত লেখা আছে মণিকূট অসম নামঘৰ মহাসভা আৰু প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন মহাপুৰুষ মাধৱদেৱ সমন্বয় ক্ষেত্ৰ ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণ যোৰহাট। গতিকে আৰু চমুকে আপোনালোকক এইখনৰ বিষয়ে অৱগত কৰিম। বাকীখিনি আপোনালোকৰ হাতত যেতিয়া এইখন তুলি দিম, আপোনালোকে গোটেই কথাখিনি সুন্দৰভাৱে পাব। ইয়াত শুভেচ্ছা বাৰ্তা আছে। অৱশ্যে মই সম্পাদনা সমিতিখন আপোনালোকৰ আগত অৱগত কৰিছোঁ। ইয়াত আছে উপদেষ্টা শ্ৰীযুত মনু বৰুৱা, শ্ৰীযুত দীপক বৰুৱা, ডক্টৰ আলাক্ষ বৰুৱা, শ্ৰীযুত কমলজ্যোতি গগৈ,
শ্ৰী প্ৰবীণ কলিতা, ডক্টৰ গজেন্দ্ৰনাথ বৰদলৈ, শ্ৰী ধ্ৰুৱজ্যোতি বৰঠাকুৰ, শ্ৰীমতী আভা হাজৰিকা, শ্ৰী প্ৰদীপ বৰদলৈ, শ্ৰী অমৃত হাজৰিকা। মুখ্য সম্পাদিকা আছে ডক্টৰ ৰঞ্জনা চলিহা, যুটীয়া সম্পাদক শ্ৰী আৰতী নেওগ, ডক্টৰ ৰূপৰেখা বৰদলৈ, সহ সম্পাদক শ্ৰীমতী প্ৰণতি বৰুৱা, শ্ৰীমতী পূৰ্ণিমা ফুকন। সদস্য শ্ৰী পংকজজ্যোতি বৰুৱা, শ্ৰীমতী দীপালী খাৰগড়ে, শ্ৰীমতী গীতাঞ্জলি বৰপূজাৰী, শ্ৰী বনমালী বৰা, শ্ৰী ৰবীন্দ্ৰনাথ ভৰালী, শ্ৰী গোপাল দত্ত, চন্দ্ৰমণি পাঠক, শ্ৰী ঋতু ভৰালী, শ্ৰী বিনু কলিতা কাকতি। মণিকূট প্ৰকাশক অসম নামঘৰ মহাসভা যোৰহাট, প্ৰকাশকাল 5 ফেব্ৰুৱাৰী 2024। বেটুপাত আৰু অংগসজ্জা ধ্ৰুৱজ্যোতি বৰঠাকুৰ। ইয়াত এটা বৰঙণি দিয়া হৈছে, এইটো হৈছে 250 টকা মাত্ৰ। মুদ্ৰণ কৰিছে ইমন গ্ৰাফিক্স NG ৰোড যোৰহাট। আৰু ইয়াত অৰ্পণ লিখিছে সম্পাদনা সমিতিয়ে সৰ্বগুণাকৰ শংকৰদেৱ গুৰুজনাৰ অনুৰাগীসমূহ নামঘৰপ্ৰেমী সেৱক সেৱিকালৈ শ্ৰদ্ধাৰে সম্পাদনা সমিতি। শুভেচ্ছা বাৰ্তা দিছে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু এটা শুভেচ্ছা বাণী আহিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰৰ পৰা অধিকাৰ শ্ৰী নিৰ্মল অধিকাৰীয়ে এই শুভেচ্ছা বাণী দিছে। তাৰপিছতে আছে সম্পাদকীয় আৰু সূচীপত্ৰত দেখা গৈছে যে যথেষ্ট প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট হৈছে। সেইখিনি কি কি সূচীপত্ৰত আছে সেইখিনি মই আপোনালোকৰ আগত পাঠ কৰি দিবলৈ বিচৰা নাই, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। গতিকে আপোনালোকৰ হাতত ইতিমধ্যে এইখন যেতিয়া পৰিব আপোনালোকে এই গোটেই কথাখিনি জানিব পাৰিব। গতিকে ইয়াত যথেষ্ট মই ভাবোঁ সুন্দৰ সুন্দৰ প্ৰবন্ধ সন্নিৱিষ্ট কৰিছে। আৰু যিসকল ব্যক্তি সেই যিসকল মানে সন্মানীয় প্ৰবন্ধকাৰ লিখক তেখেতসকলৰ নিজৰ অনুভৱ অনুভূতিৰে এই কথাখিনি খুব সুন্দৰভাৱে ইয়াত নিশ্চয় প্ৰকাশ কৰিছে। আৰু এই তেখেতসকলৰ এই লিখনি আজি মণিকূটখন বৰ সুন্দৰভাৱে সমৃদ্ধ কৰি তুলিছে। গতিকে ইয়াত উদযাপন সমিতিৰ সভাপতিৰো একাষাৰ আছে, যিটো আমাৰ ধাৰাবাহিকতা থাকে উদযাপন সমিতি। মুখ্য সম্পাদিকাৰো একাষাৰ আছে। আৰু সভাপতি কাপৰ পৰা অসম নামঘৰ মহাসভা, আমাৰ সভাপতি অসম নামঘৰ মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰীযুত মনু বৰুৱাৰ তেখেতৰ লিখনি আছে। এইবিলাক হৈছে এখন এখন স্মৃতিগ্ৰন্থৰ ধাৰাবাহিকতা। গতিকে এনেধৰণে আৰু আমাৰ প্ৰধান সম্পাদকেও লিখিছে, দীপক বৰুৱাই লিখিছে অসম নামঘৰ মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে তাৰপিছত প্ৰবন্ধ আকাৰে গোটেইখিনি আহিছে। গতিকে মই ভাবোঁ আপোনালোক সবাৰে ওচৰত প্ৰাৰ্থনা, এই অতি শ্ৰম আৰু ত্যাগ কষ্টৰ মাজেৰে প্ৰবন্ধকাৰসকলে প্ৰবন্ধবিলাক লিখে, তেখেতসকলৰ অনুভৱ, তেখেতসকলৰ অনুভূতি, বাস্তৱ জীৱনৰ কথা, এইখিনি আমাৰ কাৰণে অতি মূল্যৱান। গতিকে আমি এই গ্ৰন্থখনি লৈ মাত্ৰ আমি যদি আলমাৰীত সোমাই থওঁ বা আলমাৰীতে আমি ৰাখি থৈ তেতিয়াহ'লে সেই লিখকজনৰ কথাটো সাৰ্থক নহয় আৰু এই কিতাপখনৰ উন্মোচনৰো সাৰ্থক নহয়। গতিকে মই ভাবোঁ আপোনালোকে অলপ হ'লেও দৃষ্টি ৰাখিব। ইয়াকে আপোনালোকৰ আগত মই আহ্বান জনাই আজি এই মণিকূট অসম নামঘৰ মহাসভাৰ লগত সংগতি ৰক্ষা কৰি প্ৰকাশ কৰা মণিকূট স্মৃতিগ্ৰন্থখনি আমি শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। লগে লগে সকলোকে মই নমস্কাৰ জনাই আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।